সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰগোষ্ঠীৰ বিজয়ী হোৱা 11জনকৈ সাংসদক বাজপেয়ী ভৱনত সম্বৰ্ধনা জনোৱা হয় বিজেপিৰ ফালৰ পৰা। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল মিত্ৰ দলৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু জয়ন্ত বসুমতাৰী। এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ এবাৰ ভোট শ্বেয়াৰ কিয় বৃদ্ধি পালে তাৰ বিতং তথ্য সদৰি কৰে। কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে। কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো? জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ, এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39%। আমি 47%, তেওঁলোক 39%। কিন্তু এই 39%-এ আচল তথ্য নিদিয়ে। এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা পাহাৰলৈ, ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই। এই গোটেই ভোটৰ 50% ভোট, অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে। অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে। তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন, এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন? কংগ্ৰেছ দল 32টা, বিজেপি দল 92টা। কোন সমষ্টিত কিমান ভোট লাভ কৰিছিল বিজেপি? কোন সমষ্টিত কিমান ভোটত আগবাঢ়িছিল বিজেপি? মই কৃতজ্ঞতা জনাম পাথাৰকান্দি সমষ্টিৰ ৰাইজক। এই নিৰ্বাচনত 78,000 লিড আমাক পাথাৰকান্দি সমষ্টিৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। জাগিৰোড সমষ্টিৰ পৰা এই নিৰ্বাচনত আমি 76,000 ভোটত লিড ল'বলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত আমি ৰামকৃষ্ণনগৰ বিধানসভাৰ পৰা 71,000 ভোটত আমি লিড ল'বলৈ সক্ষম হৈছোঁ। আমি গুৱাহাটী চেণ্ট্ৰেল, জোনাই, চিপাঝাৰ, লামডিং, হোজাই, তামুলপুৰ, ঢেকিয়াজুলি, কলিয়াবৰ, শিলচৰ, গোৰেশ্বৰ, ধলাই, গহপুৰ, বঙাইগাঁও, এই সমষ্টিবিলাকত মৰিগাঁও, বৰপেটা, ডিমৰীয়া, জালুকবাৰী, নলবাৰী, ভেৰগাঁও, লক্ষীপুৰ, অভয়াপুৰী, কমলপুৰ, হাইলাকান্দিত আমি 50,000তকৈ অধিক ভোটত লিড ল'বলৈ সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচনৰ বিভিন্ন তথ্য সদৰি কৰে। কাৰ্যকৰ্তা বন্ধুসকল, এই নিৰ্বাচনৰ বিজয়ৰ আঁৰত আৰু বহুতো নায়ক আছে, মহানায়ক আছে। এই নিৰ্বাচনত আমি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে 92টা সমষ্টিত আমি বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। 2019 চনৰ নিৰ্বাচনত আমি লোকসভাত জয়লাভ কৰিছিলোঁ। ৰাজ্য বিধানসভাত আমি কেতিয়াও 85ৰ সংখ্যা অতিক্ৰম কৰিব পৰা নাছিলোঁ। প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত আমি 92খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই অভূতপূৰ্ব বিজয়ত আপোনালোকে জানি ভাল পাব যে এইবাৰৰ নিৰ্বাচনত 27খন আসনত আমি 50,000তকৈ অধিক লিড ল'বলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত 40,000ৰ পৰা 50,000লৈ
আমি 14খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত 30ৰ পৰা 40 হাজাৰত আমি 14খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ আৰু 20ৰ পৰা 30খন আসনত 20ৰ পৰা 30 হাজাৰ ভোটত আমি 17খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ আজি আমাৰ ৰাজ্যৰ এই লোকসভা নিৰ্বাচনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ 72টা চিটত আমি 20 হাজাৰতকৈ বেছি ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। 1975 চনৰ পাছত ৰাজ্যত অভিলেখ শাসনাধিষ্ঠ দলে প্ৰথমবাৰৰ বাবে 1975ৰ পিছত 11খনকৈ আসন লাভ কৰিলে। প্ৰধানমন্ত্ৰীত্বৰ পিছত 1975 চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত শাসনত থকা দল এটাক 11খন আসনত বিজয়ী কৰিছে। এই অদ্ভুত বিজয়ৰ সন্মান হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল, তৰুণ গগৈৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল। অসমৰ ৰাজনৈতিক ইতিহাসত 75 চনৰ পিছত চৰকাৰী দলটোৱে কেতিয়াও 10খনতকৈ বেছি লোকসভাৰ আসন পাবলৈ সক্ষম হোৱা নাছিল। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত কয় কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছত এনে এক ধাৰণা দিবলৈ চেষ্টা চলাইছে যে ৰাজ্যৰ জনসাধাৰণে কংগ্ৰেছৰ সপক্ষেহে ভোটদান কৰিলে। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।